Good morning, students. আমি আগৰ ক্লাছত মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন দশম শ্ৰেণীৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এই অধ্যায়টো আমি আলোচনা কৰিছো। ইয়াৰে আমি কি বিষয় আলোচনা কৰিছো তোমালোকক মই এবাৰ দেখুৱাই দিব খুজিছো। আমি শ্ৰেণী বিভাজন মানে কি ইতিমধ্যে আমি ইয়াৰ বিষয়ে সবিশেষ আলোচনা কৰিছো। শ্ৰেণী বিভাজনৰ ভিত্তি অৰ্থাৎ মৌলসমূহক আমি এখন তালিকাত সজাওতে আমি কিহৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ কিহৰ ওপৰত বেছ কৰি আমি সজাও এই বিষয়ে আমি আলোচনা কৰিছো। তাৰপিছত আমি আলোচনা কৰিছিলো ডবাৰেইনাৰৰ ট্ৰায়ড। তোমালোকৰ হয়তো নিশ্চয় মনত আছে যে ডবাৰেইনাৰৰ ট্ৰায়ড হল কি তিনিটা মৌল থকা একোটা গোট আৰু এই তিনিটা মৌলক যেতিয়া পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা যায় তেতিয়া মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ প্ৰথম আৰু তৃতীয় মৌলটোৰ পাৰমাণৱিক ভৰৰ গড়ৰ সমান হয়। গতিকে তোমালোকৰ সন্মুখত যিখন তালিকা দিয়া আছে সেই তালিকাখনত চোৱা লিথিয়াম আৰু পটাছিয়াম এই দুটা মৌলৰ পাৰমাণৱিক ভৰ হল 7 আৰু 39 7 আৰু 39। ইহঁতৰ যদি আমি গড় লওঁ তেতিয়াহ'লে কিমান পাম 23 অৰ্থাৎ 23। গতিকে সোডিয়ামৰ পাৰমাণৱিক ভৰো হল 23। গতিকে এইটো হল ডবাৰেইনাৰৰ ট্ৰায়ডৰ ভিত্তি। গতিকে এইখিনি তোমালোকে নিশ্চয় পঢ়িছা। ডবাৰেইনাৰৰ ট্ৰায়ডৰ সীমাবদ্ধতাবোৰ কি আছিল যে ডবাৰেইনাৰে সেই সময়ত জ্ঞাত অৰ্থাৎ সেই সময়ত আৱিষ্কাৰ হোৱা মৌলসমূহৰ পৰা মাত্ৰ তিনিটা ট্ৰায়ডহে চিনাক্ত কৰিব পাৰিছিল। অৰ্থাৎ 9টা মৌলকহে তেওঁৰ ট্ৰায়ডত সোমোৱাইছিল। তাৰপিছত আমি পঢ়িছিলো নিউলেন্সৰ অষ্টক সূত্ৰ। নিউলেন্ডৰ অষ্টক সূত্ৰটো কি আছিল যে নিউলেন্স নামৰ বিজ্ঞানীজনে যেতিয়া মৌলবোৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল তেতিয়া তেওঁ প্ৰথম মৌলৰ ধৰ্ম অষ্টম মৌলৰ লগত একে হোৱা লক্ষ্য কৰিছিল আৰু এইটোকে তেওঁ অষ্টসূত্ৰ হিচাপে নামকৰণ কৰিছিল। এইটো হল নিউলেন্সৰ অষ্টসূত্ৰ। ইয়াতে আমি সা ৰে গা মা পা ধা নি লগত মিলাইছো অৰ্থাৎ সা ৰে গা মা পা ধা নি নিৰ পিছত আকৌ কি আহিব সা। গতিকে আমি হাইড্ৰজেনক যদি 1 নম্বৰ মৌল বুলি ধৰো তেতিয়াহ'লে 1 নম্বৰ মৌল হিচাপে ধৰিলে 8 নম্বৰ মৌল অৰ্থাৎ ফ্লুৰিনটো হাইড্ৰজেনৰ তলতে স্থান আছে। গতিকে ফ্লুৰিনৰ ধৰ্ম হাইড্ৰজেনৰ লগত মিলা বুলি ক'ব লাগিব। গতিকে এই বিষয়বোৰ আমি অলৰেডি তোমালোকৰ লগত আলোচনা কৰিছো। আমি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা কথাও পঢ়িছো। পৰ্যাবৃত্ত সূত্ৰটো আমি চাইছো। পৰ্যাবৃত্ত সূত্ৰ কি যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। অৰ্থাৎ পাৰমাণৱিক ভৰ আৰু মৌলৰ ধৰ্মৰ মাজত এটা সম্পৰ্ক আছে। এইখন হল মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা। তোমালোকৰ পাঠ্যপুথিত আছে। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সীমাবদ্ধতা। গতিকে মই আগৰ স্লাইড কেইখনত তোমালোকক আগৰ ক্লাছত যিসমূহ বিষয় আলোচনা কৰিছো সেইখিনি অলপ দেখুৱাইছো। আজি আমি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সীমাবদ্ধতাৰ পৰা আৰম্ভ কৰিম।
মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ যিসমূহ সীমাবদ্ধতা আছিল সেই সীমাবদ্ধতাসমূহৰ ওপৰত ভিত্তি কৰি আমাৰ আধুনিক পৰ্যায়বৃত্ত তালিকাখন সজোৱা গৈছে। এতিয়া চাবা মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ সীমাবদ্ধতা কি? নাম্বাৰ 1, মেণ্ডেলিফৰ তালিকাত হাইড্ৰজেন মৌলৰ কোনো সঠিক স্থান দিয়া হোৱা নাছিল। এতিয়া চাবা মেণ্ডেলিফৰ তালিকাত হাইড্ৰজেনখন, এতিয়া চোৱা এই তালিকাখন চোৱা, ইয়াতে চোৱা এই তালিকাত হাইড্ৰজেনৰ স্থান এইটো হল হাইড্ৰজেন। ইয়াতে হাইড্ৰজেনৰ যিটো বৰ্গত হাইড্ৰজেনক ৰখা হৈছে, অৰ্থাৎ 1 নম্বৰ বৰ্গৰ হাইড্ৰজেনৰ লগত সোডিয়াম, পটাছিয়াম, কেলছিয়াম এনেকুৱা ধৰণৰ মৌলসমূহ তাক স্থান দিয়া গৈছে। এতিয়া এই তালিকাখনত হাইড্ৰজেনৰ য'ত স্থান দিয়া গৈছে তাৰ লগত সীমাবদ্ধতাটো কেনেকুৱা তোমালোকক মই এইখিনি ক'ব খুজিছো। চোৱা হাইড্ৰজেনৰ যৌগ, হাইড্ৰজেনে ক্লোৰিন, অক্সিজেন, সালফাৰ এনেকুৱা ধৰণৰ মৌলৰ লগত লগ লাগি হাইড্ৰক্লৰিক এচিড, ৱাটাৰ, পানী আৰু হাইড্ৰজেন সালফাইড উৎপন্ন কৰে। ইয়াতে ক্লোৰিন, অক্সিজেন আৰু সালফাৰ এইকেইটা হল অধাতু। আকৌ আনহাতে হেলোজেন অৰ্থাৎ ক্লোৰিন, ফ্লুৰিন, আয়োডিন এই মৌলবোৰক আমি হেলোজেন বুলি কওঁ। সো হেলোজেনৰ দৰে হাইড্ৰজেনো দ্বিপৰমাণৱিক অণু হিচাপে থাকে আৰু ই ধাতু আৰু অধাতুৰ সৈতে লগ হৈ সহযোজী যৌগ গঠন কৰে। এতিয়া ইয়াতে চোৱা Cl2 ক্লোৰিন গেছ, H2 হাইড্ৰজেন গেছ, অৰ্থাৎ হাইড্ৰজেনৰ ধৰ্ম কিছু পৰিমাণে এই হেলোজেন নামৰ মৌলটোৰ লগত মিলে। কেনেকৈ মিলে? যে ক্লোৰিনো দ্বিপৰমাণৱিক, হাইড্ৰজেনো দ্বিপৰমাণৱিক। আনহাতে চোৱা হাইড্ৰজেনে ক্লোৰিনৰ লগতো লগ লাগি হাইড্ৰক্লৰিক এচিড, ৱাটাৰ উৎপন্ন কৰিছে। অৰ্থাৎ হাইড্ৰজেনে হেলোজেন অৰ্থাৎ অধাতুৰ লগত লগ লাগি সহযোজী যৌগ গঠন কৰিছে। ঠিক তেনেদৰে অক্সিজেনৰ লগতো যৌগ গঠন কৰিছে। আনহাতে যিটো মৌল মই তোমালোকক দিছো NaH, ইয়াতে সোডিয়ামটো হল ক্ষাৰ ধাতু। চোৱা হাইড্ৰজেনে আমি এই তিনিটা উদাহৰণৰ পৰা HCl, H2O আৰু NaH এই তিনিটা যি যৌগ আছে সেই যৌগৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰো যে হাইড্ৰজেনে অধাতুৰ লগতো যৌগ গঠন কৰে, আনহাতে হাইড্ৰজেনে ধাতুৰ লগতো যৌগ গঠন কৰে। তেতিয়াহ'লে হাইড্ৰজেনক আমি 1 নম্বৰ বৰ্গত অৰ্থাৎ মেণ্ডেলিফৰ তালিকাত হাইড্ৰজেনক 1 নম্বৰ বৰ্গত স্থান দিয়া গৈছিল, কিন্তু হাইড্ৰজেনৰ সেই ধৰ্ম কিছুমান ইফালৰ অধাতুৰ লগতো মিলে। গতিকে হাইড্ৰজেনৰ স্থান সম্পৰ্কে মেণ্ডেলিফৰ তালিকাত কিছু বিসংগতি দেখা গৈছিল। আনহাতে 2 নম্বৰখন চোৱা, 2 নম্বৰ পইণ্টটো যে তালিকাখনত কিছুমান বেছি পাৰমাণৱিক ভৰ বিশিষ্ট মৌলক কম ভৰ বিশিষ্ট মৌলতকৈ আগত স্থান দিয়া হৈছিল। তোমালোকে যদি মেণ্ডেলিফৰ তালিকাখনত কোবাল্ট আৰু নিকেল এই দুটা মৌলৰ স্থান চোৱা, তেতিয়াহ'লে কোবাল্টৰ স্থানটো আগত পাবা আৰু নিকেলৰ স্থানটো পিছত পাবা। কিন্তু পাৰমাণৱিক ভৰ হিচাপে যদি আমি চাব যাওঁ তেতিয়াহ'লে কি হ'ব, নিকেলৰ স্থানটো হ'ব লাগিছিল আগত আৰু কোবাল্টৰ স্থান হ'ব লাগিছিল পিছত। কোবাল্টৰ পাৰমাণৱিক ভৰ হ'ল 58.93 আৰু নিকেলৰ পাৰমাণৱিক ভৰ হ'ল 58.71। গতিকে যিহেতু মৌলবোৰক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা গৈছিল তালিকাখনত, গতিকে সেই নিয়মটোৰ কিছু ব্যতিক্ৰম আমি ইয়াতে দেখা পাইছো। কিন্তু ইয়াতে এটা কথা মন কৰিবা যে মেণ্ডেলিফে তেওঁৰ তালিকাখনত কোবাল্টক নিকেলৰ আগত স্থান দিয়াৰ এটাই কাৰণ আছিল যে ধৰ্মৰ সাদৃশ্যতা, অৰ্থাৎ ধৰ্মসমূহ তাৰ ওপৰৰ মৌলটোৰ ধৰ্মটোৰ লগত মিলাবলৈ তেওঁ এই কামটো কৰিছিল। গতিকে যিয়ে নহওক এইটোক আমি এটা সীমাবদ্ধতা বুলিয়ে ক'ব লাগিব। তাৰপিছত 3 নম্বৰ পইণ্টটো চোৱা যে মেণ্ডেলিফৰ তালিকাত
সমস্থানিকবোৰৰ স্থান সম্বন্ধে কোনো নিশ্চিত ধাৰণা কৰিব পৰা নগৈছিল। এতিয়া সমস্থানিক মানেনো কি? তোমালোকে নৱম শ্ৰেণীত সমস্থানিকৰ ধাৰণা সম্বন্ধে কিছু কথা পঢ়িছা। সমস্থানিক হ'ল একে মৌলৰ পৰমাণু যাৰ পাৰমাণৱিক ভৰ বেলেগ বেলেগ কিন্তু পাৰমাণৱিক সংখ্যা একে। এতিয়া উদাহৰণ হিচাপে মই যদি চাওঁ ক্লোৰিন। ক্লোৰিন আমি ক্লোৰিন নামৰ মৌলটো পৃথিৱীত দুই ধৰণে পাওঁ, অৰ্থাৎ দুটা অৱস্থাত পোৱা যায়। এটা হ'ল এইটো আৰু আনটো হ'ল এইটো। নিশ্চয় তোমালোকে ক্লাছ 7ত পঢ়িছা যে এই দুটা মৌলক, অৰ্থাৎ এই দুটা মৌলৰ পৰমাণুক আমি সমস্থানিক বুলি কওঁ। প্ৰথমটোত যি ক্লোৰিন লিখিছো মই, তাতে পাৰমাণৱিক সংখ্যা হ'ল 17 আৰু পাৰমাণৱিক ভৰ হ'ল 35। আনটোত পাৰমাণৱিক সংখ্যা 17 একেই আছে, কিন্তু পাৰমাণৱিক ভৰ বেলেগ 37 অৰ্থাৎ 37। এতিয়া চোৱা, দুয়োটাই ক্লোৰিন পৰমাণু, অৰ্থাৎ একেটা মৌলৰে পৰমাণু, কিন্তু সিহঁতৰ ভৰ সংখ্যা বেলেগ বেলেগ। গতিকে এই দুটাক আমি কি বুলি কওঁ? সমস্থানিক বুলি কওঁ। এতিয়া কথাটো হ'ল যে মেণ্ডেলিফে যি সময়ত তালিকাখন প্ৰস্তুত কৰিছিল, সেই সময়ত সমস্থানিকৰ ধাৰণা সম্পৰ্কে বিজ্ঞানীসকলে সিমান জ্ঞাত নাছিল। কিন্তু যেতিয়া সমস্থানিকৰ ধাৰণা অৰ্থাৎ সমস্থানিকবোৰ আৱিষ্কাৰ হ'বলৈ ধৰিলে, তেতিয়া মেণ্ডেলিফৰ তালিকাত এই সমস্থানিকবোৰৰ স্থান সম্পৰ্কে কিছু বিতৰ্কৰ সৃষ্টি হ'ল। অৰ্থাৎ মেণ্ডেলিফৰ তালিকাখন পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা গৈছে, কিন্তু আমি একেটা মৌলৰে পৰমাণুসমূহক যদি দুটা দুটা স্থানত বহুৱাওঁ, তেতিয়াহ'লে নিশ্চয় কিছু বিতৰ্কৰ সূচনা হয়। অৰ্থাৎ এতিয়া উদাহৰণস্বৰূপে চোৱা ক্লোৰিন। ক্লোৰিনৰ প্ৰথম যিটো সমস্থানিক, তাৰ পাৰমাণৱিক ভৰ হ'ল 35 আৰু আনটো সমস্থানিকৰ পাৰমাণৱিক ভৰ হ'ল 37। গতিকে আমি যদি এই একেটা মৌলৰ পৰমাণুকেই যদি দুবাৰ তালিকাখনত উপস্থাপন কৰোঁ, তেতিয়াহ'লে নিশ্চয় কিছু বিসংগতি আমি দেখা পাম। গতিকে সমস্থানিকৰ ধাৰণাই মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাখনত এটা বিসংগতি সৃষ্টি কৰিছিল। গতিকে এইসমূহ সীমাবদ্ধতা আঁতৰাবলৈ হেনৰি মজলি নামৰ বিজ্ঞানী এজনে এখন নতুনকে তালিকা প্ৰস্তুত কৰি আমাক দিছিল, আৰু সেই তালিকাখনকে আমি কি বুলি কওঁ? আধুনিক পৰ্যাবৃত্ত তালিকা। এতিয়া মেণ্ডেলিফৰ তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মাজত পাৰ্থক্যনো কি? তোমালোকে এটা কথা মন কৰিবা যে মেণ্ডেলিফৰ যিখন তালিকা, সেই তালিকাখনত বহুখিনি সফলতা আছে আৰু কিছু বিফলতা আছে। মেণ্ডেলিফৰ তালিকাৰ সফলতাক ভিত্তি হিচাপে লৈ আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰা গৈছিল। কাৰণ আধুনিক পৰ্যাবৃত্ত তালিকাখনত মেণ্ডেলিফৰ বহু কথাই সোমাই আছে। খালি পাৰ্থক্যটো হ'ল যে মেণ্ডেলিফৰ তালিকাখনত মৌলবোৰক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা গৈছিল, কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাখনত মৌলবোৰক সজাওঁতে পাৰমাণৱিক সংখ্যাটো ভিত্তি হিচাপে লোৱা গৈছে। অৰ্থাৎ আধুনিক পৰ্যাবৃত্ত তালিকাখনত মৌলবোৰক পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজোৱা দেখা যায়, আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই আধুনিক পৰ্যাবৃত্ত সূত্ৰ নামৰ এটা সূত্ৰ বাহিৰ কৰা হৈছিল। গতিকে আধুনিক পৰ্যাবৃত্ত সূত্ৰটো কি হয়? যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। অৰ্থাৎ মৌলসমূহৰ পাৰমাণৱিক সংখ্যা যেতিয়া সলনি হৈ থাকিব, সিহঁতৰ ধৰ্মসমূহো সলনি হয়। আৰু তালিকাখনত আমি কি দেখা পাওঁ? এটা নিৰ্দিষ্ট ক্ৰমৰ অন্তত
আমি একে ধৰণৰ মৌল বিশিষ্ট বা একে ধৰ্ম বিশিষ্ট মৌলৰ পুনৰাবৃত্তি হোৱাটো আমি দেখিবলৈ পাওঁ। গতিকে এইখিনিয়ে হ'ল আধুনিক পৰ্যায়বৃত্ত তালিকাৰ থুলমূল ধাৰণা। ইয়াতে মই তোমালোকক এই তালিকাখন দেখুৱাইছো। তোমালোকৰ পাঠ্যপুথিটো আছে। তোমালোকে হয়তো তালিকাখন নিশ্চয় চাইছা। এইখন হ'ল আধুনিক পৰ্যায়বৃত্ত তালিকা। এই তালিকাখনত তোমালোকে যদি ভালদৰে লক্ষ্য কৰা তেতিয়াহ'লে কি দেখা পাবা যে মৌলসমূহৰ ওপৰত যিসমূহ সংখ্যা লিখা আছে 1 2 3 4 অৰ্থাৎ গোটা সংখ্যা হোল নম্বৰ যিবোৰ লিখা আছে সেইবোৰক আমি পাৰমাণৱিক সংখ্যা বুলি কওঁ। গতিকে ইয়াতে তালিকাখন যদি ভালদৰে চোৱা যায় তেতিয়াহ'লে তোমালোকে দেখিবা যে হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা হ'ল 1, গতিকে তাক আমি প্ৰথম স্থানতেই দেখুৱাইছো। তাৰপিছত হিলিয়াম 2 নম্বৰ স্থানত, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন, নিয়ন, সোডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, সালফাৰ, ক্লোৰিন, আৰ্গন, এনেদৰে আমি মৌলসমূহক সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজাই গৈছো। এতিয়া তালিকাখনত আৰু এটা বস্তু তোমালোকে ভালদৰে লক্ষ্য কৰিবা, সেইটো হ'ল যে হাইড্ৰজেন নামৰ যিটো মৌল, সেই মৌলটোক তালিকাখনৰ পৰা কিছু পৃথককে দেখুওৱা হৈছে। গতিকে এইটো কিয় কৰা হৈছে? কাৰণ মেণ্ডেলিভৰ তালিকাত আমি আগতেই যে মেণ্ডেলিভৰ তালিকাৰ যিসমূহ সীমাবদ্ধতা পঢ়িছিলো, সেই সীমাবদ্ধতা সমূহৰ কাৰণে ইয়াতে হাইড্ৰজেনক অলপ পৃথককে দেখুওৱা গৈছে। কাৰণ আমি জানো যে হাইড্ৰজেনে ক্ষাৰ জাতীয় মৌলৰ লগতো বিক্ৰিয়া কৰে আৰু ইফালে অধাতুৰ লগতো বিক্ৰিয়া কৰে। সেইকাৰণে এই আধুনিক পৰ্যায়বৃত্ত তালিকাত হাইড্ৰজেনক কিছু সুকীয়াকৈ স্থান দিয়া গৈছে। গতিকে তোমালোকে তালিকাখন চোৱা যে তালিকাখনত থিয় স্তম্ভ অৰ্থাৎ থিয় স্তম্ভ কেইটা আছে? 18টা আছে। এই যিসমূহ থিয় স্তম্ভ অৰ্থাৎ এইবোৰ হ'ল থিয় স্তম্ভ। এইবোৰক আমি কি বুলি কওঁ? বৰ্গ বুলি কওঁ। অৰ্থাৎ আমি ক'ব পাৰিম যে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত 18টা বৰ্গ আছে। ঠিক তেনেদৰে পথালিকৈ শাৰী এনেকুৱা, এই পথালি শাৰী, যিবোৰ পথালিকৈ শাৰী আছে, এইবোৰক আমি কি বুলি কওঁ? পৰ্যায় বুলি কওঁ। অৰ্থাৎ মেণ্ডেলিভৰ তালিকাত কেইটা পৰ্যায় আছে? 7টা পৰ্যায় আছে। আৰু এটা কথা তালিকাখনত লক্ষ্য কৰা, তালিকাখনৰ তলত লেন্থেনাইট আৰু এক্টিনাইট নামৰ দুটা বেলেগ শ্ৰেণীৰ অৰ্থাৎ বেলেগকে সেপাৰেটলি কিছুমান মৌল তাতে দেখুৱাইছে। তোমালোকে চাবা যে 56 অৰ্থাৎ বেৰিয়াম, এইটো বেৰিয়াম নামৰ যিটো মৌল, তাৰ পাৰমাণৱিক সংখ্যা হ'ল 56। তাৰপিছত লেন্থেনাম, এটা ষ্টাৰ মাৰ্ক দিয়া আছে। লেন্থেনাম নামৰ যিটো মৌল, তাৰ পাৰমাণৱিক সংখ্যা হ'ল 57। তাৰপিছত চোৱা La, লেন্থেনামৰ পিছৰ যিটো মৌল HF নামৰ যিটো মৌল, সেই মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান? 72। অৰ্থাৎ এই যে 57ৰ পৰা 72ৰ মাজৰ যিখিনি মৌল, সেইখিনি ক'ত গ'ল? সেইখিনিক এই তলত লেন্থেনাইট নামৰ এই শ্ৰেণীটোৰ দ্বাৰা দেখুওৱা গৈছে। ঠিক তেনেদৰে 90ৰ পৰা 103 103লৈকে মৌলসমূহক আমি কি বুলি কওঁ? এক্টিনাইট, সেইখিনিকো আমি পৃথককে দেখুওৱা গৈছে। গতিকে তালিকাখনত আমি যদি পুংখানুপুংখভাৱে তালিকাখন অধ্যয়ন কৰো তেতিয়াহ'লে আমি এই তালিকাখনৰ পৰা বহু কথাই আমি গম পাওঁ। তোমালোকৰ তালিকাখনত পাঠ্যপুথিত যিখন তালিকা দিয়া আছে তাতে হালধীয়া হালধীয়া ৰং থকা যিসমূহ মৌল, সেইসমূহক অধাতু বুলি কোৱা গৈছে। পিংক কালাৰ, বেগুনীয়া কালাৰৰ যিসমূহ মৌল দিয়া আছে সেইবোৰক ধাতুকল্প, অৰ্থাৎ ধাতু আৰু অধাতু দুয়োটাই
ধৰ্ম দেখুওৱা মৌলসমূহ বুলি দেখুওৱা গৈছে আৰু গ্ৰীণ কালাৰৰ যিসমূহ মৌল দিয়া আছে সেইবোৰক প্ৰধানকৈ ধাতু বুলি কোৱা গৈছে সো সাধাৰণতে কি হয় তালিকাখনৰ সোঁফালে ৰাইট সাইডে আমি ধাতুসমূহ দেখিবলৈ পাওঁ আৰু বাওঁফালে অৰ্থাৎ এইটো সাইডে আমি অধাতুবোৰ দেখিবলৈ পাওঁ আৰু এটা কথা তোমালোকে চোৱা যেটো 18 নম্বৰ বৰ্গ এটোক আমি নিষ্ক্ৰিয় গেছ বা সম্ভ্ৰান্ত গেছৰ বৰ্গ বুলি কওঁ কাৰণ ইয়াতে তোমালোকৰ হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এইসমূহ যি মৌল আছে এই মৌলসমূহ বহু দেৰিকৈ আৱিষ্কাৰ হৈছিল আৰু এইসমূহক আমি নিষ্ক্ৰিয় গেছ বুলি কওঁ অৰ্থাৎ নিষ্ক্ৰিয় এই কাৰণে কওঁ কাৰণ এই মৌলসমূহে অন্য মৌলৰ লগত সহজতে ৰাসায়নিক বিক্ৰিয়া নকৰে ইহত নিষ্ক্ৰিয় গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় তালিকাখনৰ আটিগুৰি কিছু বুজি পাইছা এতিয়া চাবা এই যিখন আধুনিক পৰ্যায়বৃত্ত তালিকা ইংৰাজীত মডাৰ্ন পিৰিয়ডিক টেবুল বুলি কওঁ ইয়াৰে 1 নম্বৰ আৰু 2 নম্বৰ যি দুটা বৰ্গ আছে তাক আমি এছ ব্লক মৌল বুলিও কওঁ 13 ৰ পৰা 17 এইখিনিক আমি পি ব্লক মৌল বুলিও কওঁ আৰু এইখিনি ইয়াতে যি দিয়া আছে এইখিনি ডি ব্লক মৌল বুলি কওঁ আৰু তলৰ এই যি এক্টিনাইট আৰু লেন্থেনাইট তোমালোকক সেপাৰেটলি দিয়া আছে এইখিনিক আমি এফ ব্লক এলিমেন্টস বুলি কওঁ পি ব্লক ডি ব্লক এছ ব্লক এফ ব্লকৰ বিষয়ে সবিশেষ তোমালোকে উচ্চতৰ ক্লাছত বিতংকৈ পঢ়িবলৈ পাবা এতিয়া আমি আহো আধুনিক পৰ্যায়বৃত্ত তালিকাখনৰ বৈশিষ্ট্যসমূহ আধুনিক পৰ্যায়বৃত্ত তালিকাখন আধুনিক পৰ্যায়বৃত্ত সূত্ৰৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে এতিয়া চোৱা আধুনিক পৰ্যায়বৃত্ত সূত্ৰনো কি আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো হ'ল যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় অৰ্থাৎ আধুনিক পৰ্যায়বৃত্ত তালিকাখন বনাওতে মৌলসমূহক পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজোৱা গৈছিল 2 নম্বৰ এই তালিকাখনত 7টা পৰ্যায় আৰু 18টা বৰ্গ আছে মই অলৰেডি এইখিনি ডিসকাস কৰিছো তোমালোকৰ লগত 3 নম্বৰ যিবোৰ মৌলৰ পৰমাণুৰ বহিঃকক্ষত সমসংখ্যক ইলেক্ট্ৰন থাকে সেইবোৰ মৌলক একে বৰ্গত ৰখা হয় সাধাৰণতে পৰ্যায়বৃত্ত তালিকাত যিসমূহ বৰ্গ থাকে ইয়াতে চাবা ধৰা 1 নম্বৰ বৰ্গটো 1 নম্বৰ বৰ্গ এই 1 নম্বৰ বৰ্গৰ যিসমূহ মৌল আছে অৰ্থাৎ এই প্ৰথম যেটো স্তম্ভ ইয়াতে দেখা পাইছা এই স্তম্ভটোৰ কি হয় মৌলসমূহৰ যদি ইলেক্ট্ৰনীয় বিন্যাস তোমালোকে যদি লিখা তেতিয়াহলে কি দেখা পাবা যে ইহতৰ বহিঃকক্ষত সমসংখ্যক ইলেক্ট্ৰন অৰ্থাৎ যোজক ইলেক্ট্ৰনৰ সংখ্যা একে গতিকে বহিঃকক্ষত বা যোজক ইলেক্ট্ৰনৰ সংখ্যা যদি একে হয় তেতিয়াহলে সেই মৌলবোৰৰ ধৰ্মসমূহ একে হয় এতিয়া আমি তোমালোকৰ লগত আলোচনা কৰিম আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতা তালিকাখনত যিসমূহ মৌল আছে পৰ্যায় হিচাপে বা বৰ্গ হিচাপে যিসমূহ মৌল আছে সেই মৌলসমূহৰ অৰ্থাৎ পৰ্যায় এটাত বা বৰ্গ এটাত মৌলসমূহৰ ধৰ্মসমূহ কেনেদৰে সলনি হয় সেই বিষয়ে আমি পঢ়িবলৈ গৈ আছো এতিয়া আমি আহো প্ৰথম পাৰমাণৱিক আকাৰ ইয়াতে মই 2 নম্বৰ পৰ্যায়ৰ মৌলসমূহৰ কথা দিছো 2 নম্বৰ পৰ্যায়ৰ মৌলসমূহ কি কি অৰ্থাৎ 2 নম্বৰ পৰ্যায়ত কি কি মৌল আছে প্ৰথম লিথিয়াম
বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন আৰু নিয়ন। আৰু সেই মৌলসমূহৰ পাৰমাণৱিক ব্যাসাৰ্ধ আমি কিহত জোখো? PM অৰ্থাৎ পিকোমিটাৰ। 1 পিকোমিটাৰ is equal 10 to the power minus 12 মিটাৰ, অৰ্থাৎ বহুত ক্ষুদ্ৰ সৰু। যেহেতু পৰমাণুসমূহ আমি খালী চকুৰে দেখা নাপাওঁ, গতিকে সেই পৰমাণুসমূহ জুখিবলৈ আমি পিকোমিটাৰ এককটো ব্যৱহাৰ কৰোঁ। গতিকে প্ৰথম যিটো মৌল Li লিথিয়াম, তাৰ পাৰমাণৱিক ব্যাসাৰ্ধ কিমান? 152। বেৰিলিয়াম, ইয়াৰ পাৰমাণৱিক ব্যাসাৰ্ধ 111। বৰণৰ পাৰমাণৱিক ব্যাসাৰ্ধ 88। কাৰ্বনৰ পাৰমাণৱিক ব্যাসাৰ্ধ 77। নাইট্ৰজেনৰ পাৰমাণৱিক ব্যাসাৰ্ধ 74। অক্সিজেনৰ পাৰমাণৱিক ব্যাসাৰ্ধ 66। ফ্লুৰিনৰ পাৰমাণৱিক ব্যাসাৰ্ধ 64 আৰু নিয়নৰ পাৰমাণৱিক ব্যাসাৰ্ধ 38। এতিয়া তোমালোকে এই পৰ্যায়ৰ যিসমূহ মৌল মই ইয়াতে তালিকাখনত দেখুৱাইছো তোমালোকক, ইয়াতে এটা কথা লক্ষ্য কৰা, বাওঁফালৰ পৰা সোঁফাললৈ আমি যিমানেই গৈ আছো, অৰ্থাৎ লিথিয়ামৰ পৰা নিয়নলৈ আমি যিমানে আগবাঢ়িম, অৰ্থাৎ বাওঁফালৰ পৰা সোঁফালে আমি যিমানেই যাম, মৌলসমূহৰ পাৰমাণৱিক ব্যাসাৰ্ধসমূহ ক্ৰমান্বয়ে কমি গৈ আছে। ইয়াতে আমি তালিকাখনত যিখিনি ডাটা তোমালোকক দিছো, তাৰ পৰা স্পষ্টকৈ এটা ধাৰণা হয় যে লিথিয়ামটো, অৰ্থাৎ 2 নম্বৰ পৰ্যায়ত একেবাৰে বাওঁপক্ষত থকা লিথিয়াম নামৰ যিটো মৌল, সেইটো আটাইতকৈ ডাঙৰ, যাৰ পাৰমাণৱিক ব্যাসাৰ্ধ হ'ল 152 PM। আৰু একেবাৰে সোঁফালে থকা যিটো মৌল নিয়ন, যাৰ পাৰমাণৱিক ব্যাসাৰ্ধ 38, সেইটো হ'ল আটাইতকৈ সৰু। এই মৌলসমূহৰ পাৰমাণৱিক সংখ্যাও মই দি দিছো তোমালোকক। লিথিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল 3, বেৰিলিয়ামৰ 4, বৰণৰ 5, কাৰ্বনৰ 6, নাইট্ৰজেনৰ 7, অক্সিজেনৰ 8, ফ্লুৰিনৰ 9 আৰু নিয়নৰ 10। গতিকে এই পাৰমাণৱিক সংখ্যাৰ লগত পাৰমাণৱিক ব্যাসাৰ্ধৰ কিনো সম্পৰ্ক আছে, সেই বিষয়ে মই তোমালোকক ক'বলৈ গৈ আছো। চাবা, পাৰমাণৱিক ব্যাসাৰ্ধ বুলি ক'লে আমি কি বুজি? ধৰি লোৱা হ'ল এইটো এটা পৰমাণুৰ এইটো হ'ল নিউক্লিয়াছ। এতিয়া নিউক্লিয়াছৰ চাৰিওফালে কি হয়? কিছুমান এনে বৃত্তাকাৰ কক্ষপথ থাকে বুলি তোমালোকে ক্লাছ 9তে পাই আহিছা। ধৰি লোৱা হ'ল এই যিটো কক্ষপথ, এইটোক আমি K বুলি কৈছো, L আৰু এইটো M। এইটো হ'ল একেবাৰে বাহিৰত থকা কক্ষ। গতিকে পৰমাণু এটাৰ পাৰমাণৱিক ব্যাসাৰ্ধ বুলি ক'লে আমি কি বুজি? যে নিউক্লিয়াছৰ পৰা বহিৰ্তম কক্ষ, অৰ্থাৎ একেবাৰে বাহিৰত থকা কক্ষটো, এই দূৰত্বখিনি, নিউক্লিয়াছৰ পৰা বহিৰ্তম কক্ষলৈ যিখিনি দূৰত্ব, তাকে আমি পাৰমাণৱিক আকাৰ বা পাৰমাণৱিক ব্যাসাৰ্ধ বুলি ক'ব পাৰো। এতিয়া পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ মৌলসমূহৰ পাৰমাণৱিক আকাৰ কেনেদৰে সলনি হয়? চাবা, আমি প্ৰথমতে লিখিম লিথিয়াম, তাৰপিছত বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন আৰু নিয়ন। ইয়াৰ পাৰমাণৱিক সংখ্যা হ'ল কিমান? 3, 4, 5, 6, 7, 8, 9 and 10। আমি যদি এই মৌলসমূহৰ ইলেক্ট্ৰনীয় বিন্যাস লিখো, তেতিয়াহ'লে আমি কি পাম? ইয়াৰ হ'ব এইটো, ইয়াৰ হ'ব এইটো, এইটো,
তোমালোকে পাৰমাণৱিক সংখ্যাৰ লগত ইলেক্ট্ৰনীয় বিন্যাস কেনেদৰে লিখে ক্লাছ 9তে পাইছা আৰু শেষৰটো হ'ব 2.8 এতিয়া চোৱা লিথিয়াম নামৰ যিটো মৌল এই মৌলটোৰ বহিঃকক্ষত এটা ইলেক্ট্ৰন আছে বেৰিলিয়ামৰ বহিঃকক্ষত দুটা বৰণৰ তিনিটা কাৰ্বনৰ চাৰিটা তেনেদৰে এই বহিঃকক্ষত থকা ইলেক্ট্ৰনসমূহ মই দেখুৱাই দিছো আৰু এই পৰ্যায়টোত এটা কথা লক্ষ্য কৰা প্ৰতিটো মৌলতে কি আছে দুটাকৈ চেল অৰ্থাৎ শক্তি স্তৰ আছে আমি যদি শক্তি স্তৰৰ ডায়াগ্ৰামটো আঁকো তেতিয়াহ'লে কেনেকুৱা হ'ব এনেকুৱা হ'ব ইয়াৰ বহিঃকক্ষত কি আছে এটা ইলেক্ট্ৰন ইয়াৰ বহিঃকক্ষত দুটা এতিয়া পৰ্যায় এটাত আমি বাওঁফালৰ পৰা সোঁফাললৈ যেতিয়া যাওঁ তেতিয়া নিউক্লিয়াৰ আধানৰ মান বৃদ্ধি হৈ গৈ থাকে অৰ্থাৎ লিথিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল 3 আৰু নিয়নৰ পাৰমাণৱিক সংখ্যা হ'ল 10 গতিকে চোৱা লিথিয়ামৰ পৰা আমি যেতিয়া সোঁফাললৈ গৈ আছো পাৰমাণৱিক সংখ্যা ক্ৰমান্বয়ে বাঢ়ি গৈ আছে অৰ্থাৎ নিউক্লিয়াৰ আধানৰ মান বাঢ়ি গৈ আছে পৰমাণু এটাৰ কি হয় নিউক্লিয়াৰ আধানৰ মান যেতিয়া বৃদ্ধি হ'ব তেতিয়া নিউক্লিয়াছে অৰ্থাৎ পৰমাণুটোৰ যিটো নিউক্লিয়াছে বহিঃকক্ষত থকা ইলেক্ট্ৰনক খুব জোৰেৰে আকৰ্ষণ কৰি থাকে গতিকে এই আকৰ্ষণ কৰাৰ ফলত কি হয় বহিঃকক্ষটো অলপ ভিতৰ ফালে সোমাই অহাৰ নিচিনা হয় অৰ্থাৎ নিউক্লিয়াছ আৰু বহিঃকক্ষৰ ইলেক্ট্ৰনৰ মাজত আকৰ্ষণ যিমানে বৃদ্ধি হ'ব সিমানেই পৰমাণুটোৰ আকাৰ ক্ৰমান্বয়ে হ্ৰাস পাই গৈ থাকে গতিকে সেয়েহে আমি কওঁ যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ আমি যেতিয়া আগবাঢ়ো তেতিয়া পৰমাণুসমূহৰ আকাৰ বা পৰমাণুৰ ব্যাসাৰ্ধ ক্ৰমান্বয়ে কমি গৈ থাকে ইয়াৰ প্ৰধান কাৰণ হ'ল যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পৰমাণুসমূহৰ নিউক্লিয়াৰ আধানৰ মান বৃদ্ধি হয় আৰু এই নিউক্লিয়াৰ আধানৰ মান বৃদ্ধি হোৱাৰ ফলত নিউক্লিয়াছে বহিঃকক্ষত থকা ইলেক্ট্ৰনসমূহ বেছিকৈ আকৰ্ষিত কৰে বাবে পৰমাণুৰ আকাৰ ক্ৰমান্বয়ে কমি যায় এতিয়া আমি বৰ্গ এটাত চাওঁ বৰ্গতনো কি হয় চোৱা মই 1 নম্বৰ বৰ্গটো দেখুৱাইছো 1 নম্বৰ বৰ্গৰ মৌলসমূহ হ'ল হাইড্ৰজেন লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম চিজিয়াম গতিকে এই বৰ্গত মৌলসমূহৰ পাৰমাণৱিক ব্যাসাৰ্ধ কেনেদৰে সলনি হয় চোৱা ওপৰৰ পৰা তললৈ বৰ্গত আমি বাওঁফালৰ পৰা সোঁফাললৈ নাযাওঁ আমি কি কৰো ওপৰৰ পৰা তললৈ আমি যেতিয়া ওপৰৰ পৰা তললৈ যাওঁ তেতিয়াহ'লে কি দেখা পাওঁ যে মৌলবোৰৰ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে বৃদ্ধি পায় ইয়াতে হাইড্ৰজেনৰ পাৰমাণৱিক ব্যাসাৰ্ধ কিমান 37 pm পিকোমিটাৰ লিথিয়ামৰ হ'ল 152 pm সোডিয়ামৰ হ'ল 186 pm পটাছিয়ামৰ হ'ল 231 ৰুবিডিয়ামৰ হ'ল 244 CSৰ হ'ল 262 গতিকে বৰ্গ এটা ওপৰৰ পৰা তললৈ পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে বৃদ্ধি পায় এতিয়া এই মৌলসমূহৰ পাৰমাণৱিক সংখ্যাসমূহ মই ইয়াতে দেখুৱাই দিছো হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা হ'ল 1 লিথিয়ামৰ 3 সোডিয়ামৰ 11 পটাছিয়ামৰ 19 ৰুবিডিয়ামৰ 37 আৰু CSৰ হ'ল 55 এতিয়া বৰ্গ এটাত মৌলসমূহৰ পাৰমাণৱিক আকাৰ ওপৰৰ পৰা তললৈ কিয় বাঢ়ে সেইটো মই তোমালোকৰ লগত আলোচনা কৰিব গৈ আছো সো তাৰ কাৰণে আমি কি কৰিম মৌলসমূহৰ নামসমূহ লিখি লওঁ সো প্ৰথম আছে হাইড্ৰজেন তাৰ পিছত আছে লিথিয়াম তাৰ পিছত আছে সোডিয়াম তাৰ পিছত আছে পটাছিয়াম মই বাকি কেইটা লিখা নাই এইকেইটা
বুজি পাবা এইকেইটা বুজি পালে বাকীকেইটা তোমালোকে নিশ্চয় বুজি পাবা চোৱা হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা হ'ল 1 লিথিয়ামৰ হ'ল 3 সোডিয়ামৰ হ'ল 11 আৰু পটাছিয়ামৰ হ'ল 19 আমি যদি ইলেক্ট্ৰনৰ বিন্যাস লিখো তেতিয়াহ'লে হাইড্ৰজেনৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 1 লিথিয়ামৰ হ'ব 2.1 সোডিয়ামৰ হ'ব 2.8.1 পটাছিয়ামৰ হ'ব 2.8.8.1 গতিকে ইয়াতে চোৱা আমি বৰ্গ এটাত ওপৰৰ পৰা তললৈ যেতিয়া যাওঁ তেতিয়া আমি কি দেখা পাওঁ যে মৌলবোৰৰ যিটো শক্তি কক্ষ অৰ্থাৎ সেল ইংৰাজীত যি সেল বুলি কয় তাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পায় মই ডায়াগ্ৰাম হিচাপে আঁকি দেখুৱাই দিছো চোৱা হাইড্ৰজেন ইয়াতে কেইটা কক্ষ আছে এটাই আছে লিথিয়াম ইয়াতে কেইটা কক্ষ থাকিব দুটা ইয়াতে কেইটা কক্ষ থাকিব কক্ষ হ'ব এইটো ইয়াতে থাকিব 1 2 3 4টা গতিকে তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ যেতিয়া আমি যাওঁ তেতিয়াহ'লে মৌলসমূহৰ পাৰমাণৱিক আকাৰ কিয় বৃদ্ধি হয় ইয়াৰ কাৰণ এটাই যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে পৰমাণুৰ পাৰমাণৱিক সংখ্যা বৃদ্ধি পায় বৃদ্ধি পোৱাৰ ফলত কি হয় ইহঁতৰ শক্তি স্তৰ অৰ্থাৎ কক্ষপথৰ সংখ্যাও বাঢ়ি গৈ থাকে অৰ্থাৎ বৃদ্ধি পায় সেয়েহে মৌলবোৰৰ পাৰমাণৱিক আকাৰ ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বৃদ্ধি হয় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় মই কোৱা কথাখিনি ধৰিব পাৰিছা এতিয়া আমি আহোঁ ধাতৱ আৰু অধাতৱ ধৰ্ম ধাতৱ অৰ্থাৎ ধাতৱীয় ধৰ্মনো কি তোমালোকে নিশ্চয় আগৰ ক্লাছবিলাকত পাই আহিছা যে ধাতুসমূহে কি কৰে ইলেক্ট্ৰন ত্যাগ কৰি কেটায়ন অৰ্থাৎ ধনাত্মক আধানযুক্ত আয়ন উৎপন্ন কৰিব পাৰে আৰু অধাতুসমূহে ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক অৰ্থাৎ এনায়ন গঠন কৰিব পাৰে গতিকে ধাতৱীয় গুণ বুলি ক'লে আমি কি বুজিম যে ধাতুসমূহ অৰ্থাৎ মৌলবোৰে কিমান সোনকালে তাৰ বৈশিষ্ট্যত থকা ইলেক্ট্ৰনসমূহ ত্যাগ কৰিব পাৰে আৰু অধাতৱীয় ধৰ্ম বুলি ক'লে আমি কি বুজিম যে মৌলবোৰে কিমান সোনকালে বা তাৰ কেপাচিটি বাহিৰৰ পৰা ইলেক্ট্ৰন লোৱাৰ কেপাচিটিটো কিমান বেছি গতিকে সাধাৰণতে আমি কি দেখা পাওঁ যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ যেতিয়া যাম আমি তেতিয়া মৌলসমূহৰ ধাতৱীয় গুণটো হ্ৰাস পায় আৰু অধাতৱীয় গুণ বৃদ্ধি পায় এতিয়া চাবা সোডিয়াম তৃতীয় পৰ্যায়ৰ মৌলসমূহ মই লিখি দিছো সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰু আৰ্গন সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 281 মেগনেছিয়ামৰ হ'ব 282 283 284 285 সালফাৰৰ হ'ব 286 ক্লোৰিনৰ হ'ব 287 আৰু আৰ্গনৰ হ'ব 288 এতিয়া চোৱা এই পৰ্যায়টোত সোডিয়ামৰ বহিঃকক্ষত আছে এটা ইলেক্ট্ৰন মেগনেছিয়ামৰ বহিঃকক্ষত আছে দুটা ইলেক্ট্ৰন এলুমিনিয়ামৰ বহিঃকক্ষত আছে তিনিটা সিলিকনৰ বহিঃকক্ষত আছে চাৰিটা ফসফৰাছৰ বহিঃকক্ষত আছে পাঁচটা এটো মই বেলেগকে দিছো সালফাৰৰ বহিঃকক্ষত আছে ছয়টা আৰু ক্লোৰিনৰ বহিঃকক্ষত আছে সাতটা আৰু আৰ্গনৰ বহিঃকক্ষত আছে আঠটা এতিয়া চাবা এই তিনিটা মৌলৰ ভিতৰত সোডিয়ামৰ ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা আটাইতকৈ বেছি ইয়াৰ প্ৰধান কাৰণ হ'ল যে সোডিয়ামৰ বহিঃকক্ষত এটা ইলেক্ট্ৰন আছে গতিকে এটা ইলেক্ট্ৰন সহজে এৰি দিব পাৰে কিন্তু সোডিয়ামতকৈ মেগনেছিয়ামৰ ইলেক্ট্ৰন এৰি দিয়াৰ প্ৰৱণতাটো অলপ
কম কিয় কাৰণ ইয়াৰ বৈশিষ্ট্য দুটা ইলেক্ট্ৰন আছে এই দুটা ইলেক্ট্ৰনক নিউক্লিয়াছে বেছি জোৰেৰে অধিক আকৰ্ষণীয় বলেৰে টানি আছে ঠিক তেনেদৰে এলুমিনিয়ামৰ বৈশিষ্ট্যত যেহেতু তিনটা ইলেক্ট্ৰন আছে গতিকে নিউক্লিয়াছৰ দ্বাৰা ই বেছিকৈ আকৰ্ষিত হৈ আছে গতিকে এই তিনটা মৌলৰ ভিতৰত সোডিয়াম মেগনেছিয়াম আৰু এলুমিনিয়ামৰ ভিতৰত সোডিয়ামৰ ধাতৱীয় ধৰ্ম অৰ্থাৎ ইলেক্ট্ৰন এৰি দি কেটাইন উৎপন্ন কৰিব পৰা ধৰ্ম আটাইতকৈ বেছি মেগনেছিয়ামৰ ধাতৱীয় ধৰ্মটো সোডিয়ামতকৈ কম এলুমিনিয়ামৰ ধাতৱীয় ধৰ্ম মেগনেছিয়ামতকৈ কিছু কম এতিয়া চাবা সিলিকনলৈ আহো 284 ইয়াৰ বহিঃকক্ষত সিলিকনৰ বহিঃকক্ষত কেইটা আছে 4টা ইলেক্ট্ৰন আছে গতিকে 4টা ইলেক্ট্ৰন থাকিলে সাধাৰণতে মৌলসমূহে ইলেক্ট্ৰন এৰিও নিদিয়ে আৰু বেলেগৰ পৰা ইলেক্ট্ৰন নলয় তাৰ পিছত আহো আমি ফসফৰাছৰ কেইটা 285 গতিকে ইয়াৰ বহিঃকক্ষত 5টা ইলেক্ট্ৰন আছে গতিকে ই নিশ্চয় ইলেক্ট্ৰন এৰি দিব নোৱাৰে বা নিদিয়ে ই কি কৰিব বেলেগৰ পৰা ইলেক্ট্ৰন ল'ব অৰ্থাৎ বাহিৰৰ অষ্টকটো অৰ্থাৎ 8টা ইলেক্ট্ৰন হ'বলৈ হলে সি বাহিৰৰ পৰা কি কৰিব 3টা ইলেক্ট্ৰন গ্ৰহণহে কৰিব ঠিক তেনেদৰে সালফাৰৰ বহিঃকক্ষত 2টা ইলেক্ট্ৰন আছে গতিকে ইয়াৰ অষ্টকটো পুৰা কৰিবলৈ ই 2টা ইলেক্ট্ৰন বেলেগৰ পৰা ল'ব ঠিক তেনেদৰে ক্লোৰিনৰ বহিঃকক্ষত 1টা ইলেক্ট্ৰন আছে গতিকে ই বাহিৰৰ পৰা এই অষ্টকটো সম্পূৰ্ণ কৰিবলৈ 1টা ইলেক্ট্ৰনহে ল'ব গতিকে চোৱা মৌলসমূহৰ 1টা ইলেক্ট্ৰন লোৱাৰ প্ৰৱণতাটো বেছি না 2টা ইলেক্ট্ৰন লোৱাৰ প্ৰৱণতাটো বেছি নিশ্চয় 1টা ইলেক্ট্ৰন লোৱাৰ প্ৰৱণতাটো বেছি হ'ব কাৰণ যি 1টা ইলেক্ট্ৰন গ্ৰহণ কৰিব অৰ্থাৎ ক্লোৰিনে 1টা ইলেক্ট্ৰন সহজে বেলেগৰ পৰা গ্ৰহণ কৰিব পাৰে কিন্তু 2টা ইলেক্ট্ৰন লওঁতে তাৰ অলপ বেছি শক্তিৰ দৰকাৰ হয় 3টা ইলেক্ট্ৰন লওঁতে তাৰ অলপ বেছি শক্তিৰ দৰকাৰ হয় গতিকে আমি ক'ব পাৰো যে ক্লোৰিনৰ বিদ্যুৎ ঋণাত্মক যিটো ধৰ্ম সেইটো সালফাৰ বা ফসফৰাছতকৈ বেছি সেয়েহে আমি কি কওঁ যে মৌলসমূহৰ ধাতৱীয় গুণ আমি বাওঁফালৰ পৰা যদি সোঁফালে যাওঁ তেতিয়াহ'লে ধাতৱীয় গুণটো ক্ৰমান্বয়ে হ্ৰাস পায় আৰু অধাতৱীয় গুণটো বৃদ্ধি পায় এতিয়া আমি আহো অধাতুৰ বিদ্যুৎ ঋণাত্মক ধৰ্ম অধাতুৰ বিদ্যুৎ ঋণাত্মক ধৰ্ম কি বৰ্গ এটাত ওপৰৰ পৰা তললৈ মৌলসমূহৰ বিদ্যুৎ ঋণাত্মক ধৰ্ম ক্ৰমে হ্ৰাস পায় পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ মৌলসমূহৰ বিদ্যুৎ ঋণাত্মক ধৰ্ম ক্ৰমে বৃদ্ধি পায় ইয়াতে চোৱা এইটো এটা বৰ্গ এই বৰ্গটোত আমি যেতিয়া ওপৰৰ পৰা তললৈ যাওঁ এই বৰ্গটোত যিসমূহ মৌল আছে এইসমূহ অধাতু আমি যেতিয়া ওপৰৰ পৰা তললৈ যাওঁ তেতিয়া আমি কি পাম যে ইয়াৰ অধাতৱীয় ধৰ্ম অৰ্থাৎ বিদ্যুৎ ঋণাত্মক গুণটো ক্ৰমান্বয়ে কমি যায় এটো কিহৰ কাৰণে হয় পাৰমাণৱিক ব্যাসাৰ্ধটো বাঢ়ি যোৱাৰ কাৰণে হয় ঠিক তেনেদৰে আন এটা ধৰ্ম চোৱা যোজ্যতা কাক বোলে যে মৌলৰ যোজন ক্ষমতাক আমি কি বুলি কওঁ যোজ্যতা বুলি কওঁ এটা 2 নম্বৰ পৰ্যায়ৰ মই মৌলসমূহ ইয়াতে লিখিছো যে 2 নম্বৰ পৰ্যায়ৰ প্ৰথম মৌলটো হ'ল সোডিয়াম তাৰ পিছত মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰু আৰ্গন এটা তোমালোকৰ চোৱা আমি যদি যোজ্যতা লিখো তেতিয়াহ'লে সোডিয়ামৰ যোজ্যতা হ'ব 1 মেগনেছিয়ামৰ 2 এলুমিনিয়ামৰ 3 সিলিকনৰ 4 ফসফৰাছৰ 3 সালফাৰৰ 2 ক্লোৰিনৰ 1 আৰু আৰ্গনৰ 0 গতিকে চোৱা পৰ্যায় এটাত বাওঁফালৰ পৰা যেতিয়া আমি সোঁফাললৈ যাওঁ তেতিয়াহ'লে কি হয় মৌলসমূহৰ যোজ্যতা ক্ৰমান্বয়ে 1ৰ পৰা বৃদ্ধি মাজভাগলৈ 1ৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি হয় আকৌ মাজভাগৰ পৰা যোজ্যতাটো কমি আহে ইয়াতে চোৱা সোডিয়ামৰ পৰা সিলিকনলৈ কি হ'ল যে 1 2 3 4 বাঢ়ি গ'ল বাঢ়ি কেনে আকৌ কি হৈছে ফসফৰাছৰ পৰা আৰ্গনলৈ কি হৈছে আকৌ যোজ্যতাটো কমি গৈছে ইয়াতে আৰ্গন নামৰ যিটো মৌল ইয়াৰ যোজ্যতা 0 এই আৰ্গনটো হ'ল এটা নিষ্ক্ৰিয় গেছ সেইকাৰণে ইয়াৰ যোজ্যতা 0 অৰ্থাৎ ইয়াৰ যোজন ক্ষমতা নাই সেইকাৰণে ইয়াক আমি নিষ্ক্ৰিয় গেছ বুলি কওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে
মৌলৰ ধৰ্মসমূহ কেনেদৰে সলনি হয় সেইটো নিশ্চয় তোমালোকে ধৰিব পাৰিছা। তোমালোকে নিজৰ পাঠ্যপুথিখন অলপ ভালদৰে পঢ়িবা, পঢ়িলে হয়তো এই কথাখিনি আৰু বেছি বিতংকৈ বুজি পাবা। গতিকে আজিলৈ ইয়াতেই মই এই অধ্যায়টো সামৰিছো। অহা ক্লাছত আমি এই অধ্যায়ৰ যিখিনি প্ৰশ্নাৱলী আছে সেইখিনি আমি বিতংকৈ আলোচনা কৰিম। ধন্যবাদ।